Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো ইয়াতে আমাৰ টোটাল 4টা কোৱেশ্চন আছে আৰু টপিকটো নাম হৈছে আমাৰ এস্টিমেট টু এড মাল্টি ডিজিট হোল নাম্বাৰস। তো হোল নাম্বাৰস দিয়া থাকিব। এই হোল নাম্বাৰসবোৰক আমি প্ৰথমতে কি কৰিম ৰাউন্ড অফ কৰিম, তাৰ পিছত তাহাঁতৰ যোনটো সাম আহিব হেতুৱে হৈ যাব এটা এস্টিমেটেড সাম। তেনেহলে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। Okay, তো ইয়াতে প্ৰথমতে আমাক এস্টিমেট কৰিব দিছে 141 প্লাস 156 আৰু ইয়াতে এই যোনটো সিম্বলটো ইউজ কৰিছে এটো ইকুৱেল টু নহয়, এটো এপ্ৰক্সিমেটলি ইকুৱেলছ টু। ঠিক আছে, তেনেহলে ইয়াতে আমি কি কৰিম? ইয়াতে প্ৰথমতে আমি 141 এৰে আৰম্ভ কৰোঁ। তো 141ক আমি ৰাউন্ড অফ কৰিম। এতিয়া আমি ৰাউন্ড অফ কৰিবৰ কাৰণে কি কৰিম? আমি টেন্স মানে ৰাউন্ডিং অফ টু দ্য নিয়েৰেষ্ট টেন্স কৰিম। তাৰ মানে আমি এই 4টোক ৰাউন্ড অফ কৰিম। ৰাউন্ড অফ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? তাৰ যোনটো লোৱেষ্ট প্লেস ভ্যালু হয় 4ৰ মানে টেন্সৰ লোৱেষ্ট প্লেস ভ্যালুটো কি হ'ব? 1 হ'ব। তো হেতু চাম। যেহেতু ইয়াতে 1 হৈছে আমাৰ 5তকৈ সৰু, তো তেনেহলে কি হৈ যাব? এই 1টো সিম্পলি হৈ যাব 0 আৰু 4টো 4 হৈ থাকিব, কোনো চেঞ্জ নহয়। আৰু ইফালে হৈ গ'ল 140। 1টো আমি একো কৰা নাই, যোনটো আমাৰ হাণ্ড্ৰেডছ প্লেছত আছে। তো আমি কৈ আছো যে 141টো যদি আমি ৰাউন্ড অফ কৰোঁ তেনেহলে আমি পাই যাম 140। অবভিয়াছলি 140 141ৰ ক্লোজ হয়। নেক্সট আমি আহি যাওঁ 156লৈ। এতিয়া 156লৈ আকৌ আমি নিয়েৰেষ্ট টেন্সলৈ আমি কি কৰিম? ৰাউন্ড অফ কৰিম। তেনে তাৰ মানে আমি কি কৰিব লাগিব? এই যোনটো ওৱান্স প্লেছত থকা ডিজিটটোক চাব লাগিব। এতিয়া 6 কি হয়? 5তকৈতো ডাঙৰ হয়। যেহেতু 6 5তকৈ ডাঙৰ হয় তেনেহলে আমি কি কৰিম? 6টোক 0 কৰি দিম আৰু যোনটো 5 আছে 5টোক আমি এটা ইনক্ৰিজ কৰি দিম। 5ৰ পৰা আমি কি কৰি দিম? +1 কৰি দিম 5ৰ লগত, আমি পাই যাম 6 আৰু এই প্ৰথম হাণ্ড্ৰেডছ প্লেছত থকা 1টো 1এ থাকিব। তো তাৰ মানে 156ক আমি নিয়েৰেষ্ট টেন্সলৈ যেতিয়া ৰাউন্ড অফ কৰি দিম তেতিয়া আমি পাই যাম 160। তো এতিয়া 140 আৰু 160টো আমি ইজিলি এড কৰিব পাৰিম। তো এড কৰি চাওঁ কিমান আহে আমাৰ ভ্যালু। তো 0 + 0 হৈ গ'ল 0, 6 + 4 হৈ গ'ল 10, কেৰি অভাৰ হৈ গ'ল আমাৰ +1। তো +1 1 আৰু 1 এটো হৈ যাব আমাৰ 300। তো তাৰ মানে আমি ইয়াক ৰাউন্ড অফ কৰিলে আমাৰ যোনটো এস্টিমেট হয় সাম হ'ব, এস্টিমেটটো হ'ব আমাৰ 300। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ। তো এবাৰ আমাক এস্টিমেট কৰিব লাগে 76 আৰু 739। ঠিক আছে, তো এটা কাম কৰোঁ, প্ৰথমতে 739ক আমি এস্টিমেট কৰোঁ। এতিয়া ইয়াতে কি কৰিম? আমি এই নিয়েৰেষ্ট টেন্সলৈ আমি ৰাউন্ড অফ কৰি দিম। তো ইয়াৰ ওৱান্স প্লেছত থকা ডিজিটটো হৈছে 9। 9 কি হৈছে? 5তকৈ ডাঙৰ হয়। তো তাৰ মানে কি হয়? এই 3টো এতিয়া ইনক্ৰিজ হৈ যাব +1এৰে। তো তাৰ মানে এইটো এপ্ৰক্সিমেটলি হৈ যাব 740। ঠিক আছে, 9ৰ জেগাত আমি 0 কৰি দিলোঁ আৰু 3টোৰ লগত 1 এড কৰি পেলাই 4 কৰি দিলোঁ। আৰু এইটো দেখাই গৈছে 740ৰ ওচৰতে আছে 739। ফাইন। তো 739 হৈ গৈছে আমাৰ এপ্ৰক্সিমেটলি 740। নেক্সট আছে আমাৰ 76। এতিয়া 76ত আমি ৰাউন্ড অফ যদি কৰোঁ তেনেহলে অবভিয়াছলি 76টো 80ৰ ওচৰত আছে, ৰাইট? বা আমি যোনটো টেকনিক ইউজ কৰিছোঁ সেইটোৰ ওচৰতে চাব পাৰোঁ। তো 7টোক আমি ৰাউন্ড অফ কৰিম। ঠিক আছে, তো 6 যোনটো আছে 6 যেহেতু 5তকৈ ডাঙৰ হয় তেনেহলে কি হৈ যাব? 6 হৈ যাব 0 আৰু 7ৰ লগত আমি 1 এড কৰি দিম 8 হৈ যাব। তো 740 + 80 হৈ গ'ল। এইটোৰ সামটোতো আমি ইজিলি ওলাব পাৰিম। তো 0 + 0 0 হৈ গ'ল, 4 + 8 হৈ গ'ল আমাৰ 12। তো কেৰি অভাৰ 1। তো 7 + 1 হৈ গ'ল আমাৰ 8। তো তাৰ মানে আমাৰ এস্টিমেট সামটো হ'ব 820। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। 406 + 89। ঠিক আছে, এস্টিমেট কৰি লওঁ। তো 406। তো আমি নিয়েৰেষ্ট টেন্সলৈ এইটো ৰাউন্ড অফ কৰি দিম। তো এইটো আছে আমাৰ 0 আৰু ওৱান্স প্লেছত আছে 6। যেহেতু 6 5তকৈ ডাঙৰ হয় তো তেনেহলে কি হ'ব? 6ৰ জেগাত আমি 0 কৰি দিলোঁ আৰু এই 0ৰ লগত আমি 1 এড কৰিব লাগিব বিকজ 6 ইজ গ্ৰেটাৰ দেন 5। তো 0ৰ লগত 1 কৰি দিলোঁ 1 আহি গ'ল। তো ইফালে হৈ গ'ল আমাৰ 4। তো 406ক আমি ৰাউন্ড অফ কৰিলোঁ নিয়েৰেষ্ট টেন্সলৈ আৰু আমি পালোঁ 410। 89। তো 89ক যদি এতিয়া ৰাউন্ড অফ কৰোঁ কি হ'ব? তো এইটোতো 90 হ'ব বিকজ 90ৰ ওচৰত আছে। তো এতিয়া আমি এড কৰি দিম। চ' 410 আৰু 90ক এড কৰিলে কি হ'ব? চাই ল'বা, আনচাৰটো আহিব আমাৰ 500। তো আমাৰ আহিছে 500, বাট অপশ্যনততো 500 নাই। এতিয়া আমি চাম যে বিকজ এইটো হৈছে আমাৰ এষ্টিমেটেড ভেলু, এইটো একজেক্ট ভেলু নহয়। এতিয়া আমি চাম যে 500 কাৰ ওচৰত আছে। তো অবভিয়াছলি 490 যদি চাওঁ এইটোৱে এটা ভেলু আছে যোনটো 500ৰ ওচৰত আছে। বাকী 310 550 বহুত দূৰত আছে, 600টো আৰু বেছি দূৰত আছে। তো অপশ্যন এইটোৱে হৈ যাব কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ। তো এইবাৰ আমাক ৰাউন্ড অফ কৰিব লাগে 707 আৰু 153। ঠিক আছে, তো এইবাৰ এটা আমি কাম কৰোঁ। 707 আছে।
তো ইয়াতে অবভিয়াছলি আমি যোনটো এতিয়া টেন্স প্লেছত চাওঁ 0 আছে whereas আমি এতিয়া আমি কি কৰিম hundreds প্লেছত ললা hundreds প্লেছত আছে আমাৰ 700 তো আমি ৰাউণ্ড অফ কৰিম এই hundreds প্লেছত থকা 7 টো ৰাউণ্ড অফ কৰি দিম ঠিক আছে তো 7 ক যদি ৰাউণ্ড অফ কৰোঁ তেনেহ'লে তাৰ লোৱেষ্ট প্লেচ ভ্যালুটো হৈছে টেন্স তো 0 টোক চাব লাগিব এতিয়া 0 কি হয় 5 তকৈ তো সৰু হয় যেহেতু 0 টো 5 তকৈ সৰু হয় তেনেহ'লে এই 7 টো 7 এ হৈ থাকিব তো এটো হৈ গ'ল 7 ইফালে হৈ গ'ল 0 আৰু আমাৰ ওৱান্স প্লেছত থাকাটো হৈ যাব 0 ঠিক আছে তো 707 এপ্ৰক্সিমেটলি হৈ গ'ল 700 নেক্সট আমাৰ আছে 153 এতিয়া 153 ক আমি ৰাউণ্ড অফ কৰিম তো নিয়েৰেষ্ট 100 লৈ যদি ৰাউণ্ড অফ কৰি দিওঁ প্ৰবলেম কি হৈ যাব আমি দুটাই কৰি পেলাই চাওঁ তো 153 যদি নিয়েৰেষ্ট 100 লৈ কৰোঁ তেনেহ'লে আমি 100 প্লেছত থকা ডিজিটটো ৰাউণ্ড অফ কৰিব লাগিব তাৰমানে 1ক ৰাউণ্ড অফ কৰিব লাগিব এতিয়া তাৰ নেক্সট নাম্বাৰটো হৈছে 5 এতিয়া যেহেতু 5 ইকুৱেলছ টু 5 হয় তেনেহ'লে আমি কি কৰিম ইয়াতে ৰাউণ্ড অফ কৰি পেলাই এইটো হৈ যাব আমাৰ 200 হৈ যাব ঠিক আছে তো 1টোক আমি ইনক্ৰিজ কৰি পেলাই 2 কৰি দিম আৰু বাকিবোৰ 0 হৈ যাব ঠিক আছে বাট আমি যদি টেন্স ডিজিটৰ লগত টেন্স ডিজিটটোক যদি ৰাউণ্ড অফ কৰোঁ তাৰমানে এই 5টোক যদি ৰাউণ্ড অফ কৰোঁ তো আমাৰ যোনটো টেন্স প্লেছত আছে 5 ঠিক আছে আৰু ওৱান্স প্লেছত আছে 3 এতিয়া যেহেতু 3 হৈছে 5তকৈ সৰু তেনেহ'লে আমাৰ 5 to 5 হৈ থাকিব তো এইটো হৈ গ'ল 5 3 জেগাত আমি লিখি দিলোঁ 0 1 to 1 হৈ থাকিব এতিয়া এটা বস্তু নোটিছ কৰা এতিয়া 150 লৈ বেছি ক্লোজ হয় 153 যদি আমি এপ্ৰক্সিমেট কৰোঁ তো 150 লগত বেছি ক্লোজ থাকিব না 200 লগত বেছি ক্লোজ থাকিব অবভিয়াছলি 150 so 700 আৰু 150 আমি যেতিয়া এড কৰি দিম তেনেহ'লে আমি পাই যাম 850 তো ইয়াতে অপশ্যন দিয়ে আছে অপশ্যন চি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া যাওঁ আমি so এইটো আছিলে আমাৰ আজিৰ ফাইনেল প্ৰবলেমটো so see you in the next session thank you